सरस्वती पूजा है तो हम लोग आए हैं स्कूल पे। तो ये है मेरी दोस्त और यहाँ पूजा चल रहा है और ये है लीडर। इसको सब्सक्राइब करना, फॉलो करना। मेरे ही मोबाइल से वीडियो कर रही है ये, और मुझको ठीक है? करना नहीं, इसको सेंड करना है। तो गाइस ये मेरा स्कूल है, ये है एमई स्कूल और ये है हाई स्कूल। हे गाइस, সকলকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু মই আহিছোঁ মই পৰা এমই স্কুলত, আৰু মই যোনটো ক্লাছ ৰুমত আছোঁ সেইটো হয় ক্লাছ 6ৰ ৰুম। এইটোৱে হয় মই পৰা ক্লাছ ৰুম। আমি ইয়াতে এইটো বেঞ্চ নাছিলে বাৰু, ইয়াতে বহিছিলোঁ আৰু ইয়াত আছিলে বেঞ্চ কেইটা। এতিয়াতো ইমান নাই, ষ্টুডেণ্টবিলাক ইমানেই নাই বাট মানে আমি থাকোঁতে বহুত ষ্টুডেণ্ট আছিলে। আৰু এফালে হয় মানে স্কুল, এয়া হয় অফিচ ৰুম, আৰু ইয়াত কিটচেনটো মানে হাতীয়ে ভাঙিছে। বুঢ়া চাপৰিটো মানে ৱাইল্ড লাইফৰ পৰে, সেইকাৰণে মানে হাতী আহি থাকে। আৰু ইফালে আগত আছে হাই স্কুলটো 9-10, আৰু এইটো বেলেগ স্কুল আৰু এইটো বেলেগ স্কুল হয়, মানে ক্লাছ 6, 7, 8 এমই স্কুল আৰু 9-10 হাই স্কুল। আৰু এইটো হয় মই পৰা ক্লাছ 7ৰ ৰুম। সৰু এটা বৰ্ড আছিলে, আগতে ছাৰ বহিছিলে ইয়াত আৰু আমি বহিছিলোঁ ইয়াত বেঞ্চত সৰু। এতিয়া বেয়া লাগে। আৰু এইটো হয় আমি এমই স্কুলৰ পৰা বিদায় লোৱা অন্তিমটো ক্লাছৰুম, মানে ক্লাছ 8ৰ ৰুম। আৰু ইয়াতে আমি বহিছিলোঁ, ইয়াত ছাৰ বহিছিলে আৰু ইয়াত আমি 8ত থাকোঁতে কিবা কিবি ড্ৰয়িং কৰিছিলোঁ। এইটোৱে হয় ক্লাছ 6, 7, 8 দেখালোঁ, বাট এইটো 9, 10টোও দেখাই লওঁ। তাৰপিছতে যাম আমি পূজাত সেৱা কৰিবলৈ সৰস্বতী মাৰ। আৰু এইটো হয় ক্লাছ 9ৰ ৰুম, আমি ইয়াতে বহিছিলোঁ। বাট মই 10টো পৰা নাই, ক্লাছ 9ত ইয়াত পঢ়ি পেলাই নাগশংকৰত আকৌ গৈ পেলাই ক্লাছ 9তে এডমিশ্যন কৰিছোঁ। আৰু ইয়াতে পঢ়িছিলোঁ ক্লাছ 9টোত, বাট 10টো পৰা নাই মই ইয়াত। আৰু অৱস্থাটো চাওক না কেনেকুৱা হৈছে। এইটোৱে হয় ক্লাছ 10ৰ ৰুম, আৰু মোৰ দেউতাই এইটো স্কুলতে চকীদাৰৰ পোষ্টত আছে। বাট হাই স্কুলটো হয় ভেঞ্চাৰ, দৰমহা নাপায় দেউতাই। আৰু ইয়াত মানে পূজাটো শেষ হোৱা নাই, অলপ সময় পিছতে পূজাটো শেষ হ'ব। তাৰপিছত প্ৰসাদ খাম, তাৰপিছত মানে LP স্কুলৰ ফালেও যাম আৰু লাওখোৱা ফালেও অকণমান ঘূৰি আহোঁ। মেইন বস্তুটো এইটো পাকঘৰটো চাওক না কেনেকুৱা হৈ গৈছে। পাকঘৰৰ অৱস্থা আমি থাকোঁতে কিমান ভাল আছিলে, বেয়া লাগে। আৰু এতিয়া পূজাটো শেষ হ'ল, প্ৰসাদটো খাই লওঁ, তাৰপিছতে যাম আমি অকণমান LP স্কুলৰ ফালে। আৰু এয়া হ'ল আমাৰ দুজন চিষ্টাৰ, ফেশ্বন দেখাবলৈ আহিছে, পূজা কৰিবলৈ অহা নাই। আৰু এতিয়া আহিছোঁ আমি LP স্কুলত, ইয়াতে খিচিৰি খাই লওঁ, তাৰপিছতে গৈ আছোঁ আমি লাওখোৱা অকণমান ফুৰিবলৈ। এতিয়া 3জন আছোঁ আমি বাইকত, 3জন যাওঁ, বেছি দূৰত নহয় বাৰু, লাওখোৱা 3-4 কিলোমিটাৰ হয়। আৰু ৰাস্তাটো চাওক না কেনেকুৱা আছে। এতিয়া বাইকত আৰু যাওঁ লাওখোৱা। আৰু এতিয়া আহি পাইছোঁ লাওখোৱাত, আৰু লাওখোৱাত এজনৰ মানে ল'ৰাক মানে কেমেৰা লৈ ঘূৰি আছিলে, চ' ফটো উঠাবলৈ ক'লোঁ, বাট ফটোটো পাম নে নাপাওঁ জানো।
আৰু এতিয়া লাওখাৰ পৰা আহিলোঁ পূজা চাবলৈ গৈছিলোঁ 3জন ফ্ৰেণ্ড আৰু এতিয়া জাষ্ট আহি পেলাই সকলোকেইটা চাইছোঁ আৰু এতিয়া যাম বিয়াত দিদিৰ বিয়া আছে ওচৰতে মানে ঘৰৰ ওচৰতে হয় চ' তেওঁৰ বিয়াত যাম বলক আৰু এইটো ভিডিঅ'টোৰ মিউজিকো অন কৰিছোঁ হে প্ৰভু কপিৰাইটটো নালাগিলেই হ'ল The next day. বিয়া পূজা শেষ কৰি পেলাই এতিয়া ৰাতিপুৱাই ওলাইছোঁ যাবৰ কাৰণে তেজপুৰ আৰু ৰাস্তাতে দেখা পালোঁ এটা হাতী চাওকচোন মানে ইয়াত বাঁহ খাই আছিলে জংঘলৰ হাতী নহয় বাৰু আৰু চাওক না কিমান ওচৰতে আছোঁ আৰু লাওখাৰ পৰাই তেজপুৰ যোৱা ডাইৰেক্ট বাছ পালোঁ আৰু সেই গাড়ীতে গ'লোঁ এতিয়া ক্লাছত যাম ফাৰ্ষ্টত তাৰপিছতে যাম মই মোৰ ৰুমত আৰু আজিৰ পৰা আমাৰ ক্লাছো ষ্টাৰ্ট আৰু এতিয়া আছোঁ মই ক্লাছতে আৰু ক্লাছটো শেষেই হ'ল এতিয়া যাওঁ বলক